এই প্ৰশ্নটোৰ উত্তৰ কমজোৰি ব্ৰেইনৰ মানুহে দিব নোৱাৰিব। যদি আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহ'লে ভাবিম যে আপোনালোকৰ ব্ৰেইনটো মোতকৈ বহুত স্পীড। প্ৰশ্নটো মন দি শুনক, আৰু প্ৰশ্নটো শুনাৰ আগত যদি আপুনি আপোনাৰ মাক ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু সুন্দৰকৈ এটা কমেণ্ট কৰি দিব। এদিন ৰাধিকাই তাইৰ বান্ধৱী এজনীৰ ঘৰত পাৰ্টি খাবলৈ গৈছে আৰু পাৰ্টিত তাইৰ বান্ধৱীৰ লগত বহি বহুত ফূৰ্তি ফাৰ্তা কৰি এনজয় কৰি আছিলে। ৰাধিকাই যেতিয়া পাৰ্টি শেষ কৰি ঘৰলৈ আহিব লয় তেতিয়া তাই চাই যে তাইৰ পাৰ্চত ডায়মণ্ডৰ ৰিংটো নাই। তেতিয়া তাই লগালগ গৈ দুখ মনেৰে বান্ধৱীজনীৰ আগত কয়। বান্ধৱীজনীয়ে কয়, তুমি চোৱা মই তোমাৰ লগত সৰুৰ পৰাই তুমি মোৰ বন্ধু, গতিকে মই এইটো কাম কিয় কৰিম? লগৰ বান্ধৱীজনীক যেতিয়া সোধে তেতিয়া লগৰ বান্ধৱীজনীয়ে মূৰটো তললৈ কৰি কৈছে, মই তোমাৰ স্কুলৰ ফ্ৰেণ্ড হয়, মই তোমাক বহুত ভালকৈ চিনি পাওঁ আৰু তুমি দেখিছা মোৰ ওচৰততো বহুত জুৱেলাৰী আছে, মই তোমাক দেখাইছোৱে মোৰ জুৱেলাৰীখিনি, মই তোমাৰ ডায়মণ্ড ৰিংটো কিয় চুৰি কৰিম? এতিয়া ৰাধিকাই বহুত চিন্তাত পৰি গ'ল আৰু ডায়মণ্ড ৰিংটো ৰাধিকাই বিচাৰি নাপালে। কিন্তু আপোনালোকে এতিয়া কওক, প্ৰশ্নটো হ'ল যে ৰাধিকাৰ ডায়মণ্ড ৰিংটো কোনে চুৰ কৰিলে? বান্ধৱীকেইজনীৰ ভিতৰত কোনজনী বান্ধৱীয়ে চুৰ কৰিলে? যদি আপোনালোকে এই প্ৰশ্নটো উত্তৰ দিব পাৰে তেনেহ'লে মই ভাবিম যে আপোনালোকৰ ব্ৰেইনটো বহুত স্পীড। ডায়মণ্ডৰ ৰিংটো কোনে চুৰ কৰিলে? কোনে পাৰে এনচাৰটো দিয়ক।